নমস্কাৰ, আসসালামু আলাইকুম। মই পোনপ্ৰথমে বজালী জিলা বিলাসীপাৰা আঞ্চলিক ঈদগাহ তৰফৰ পৰা সমগ্ৰ ৰাজ্যবাসীলৈ সমগ্ৰ বিশ্ববাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু 7 তাৰিখে গোটেই বিশ্ববাসীৰ লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই ঈদুল আজহা উদযাপন কৰা হ'ব, তাৰ সমান্তৰালভাৱে আমি বজালী জিলাৰ বিলাসীপাৰা অঞ্চলৰ যি বিলাসীপাৰা আঞ্চলিক ঈদগাহ সমিতিৰ তৰফৰ পৰা আমি বিলাসীপাৰাৰ এই সম্পূৰ্ণ ঈদগাহ আৰু এই বিলাসীপাৰা অঞ্চল আমি সজাই পৰাই তুলিছোঁ, এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছোঁ। আমি বিভিন্ন কাৰ্যসূচী এইবাৰ আমি ঈদ উদযাপন কৰিম। ঈদৰ নামাজৰ বাদেও আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ইয়াত আছে। যেনেকৈ ৰাতিপুৱাৰ ভাগত আমি ফজৰৰ নামাজ পঢ়াৰ পিছত গোটেই বিশ্ববাসীৰ মংগলৰ বাবে আমি সমূহীয়া দোৱা কৰিম। তাৰ পিছতে আমি বৃক্ষৰোপণ কৰিম। তাৰ লগতে চাফাই কাৰ্য আমাৰ থাকিব, সেইটো সদায় থাকে। তাৰ লগতে বিভিন্ন ধৰণৰ শিক্ষামূলক বা বিভিন্ন ধৰণৰ সজাগতামূলক কিছু বক্তব্য থাকিব। ধৰ্মীয়ভাৱে কেনেকুৱা ধৰণৰ সজাগ কৰিব পৰা যায়, ধৰ্ম আৰু শিক্ষাৰ লগত কেনেকুৱা ধৰণে একেলগে জড়িত কৰি আমাৰ অঞ্চলৰ বা আমাৰ ৰাজ্যৰ কেনেকৈ উন্নয়ন কৰিব পৰা যায়, তাৰ লগতে ঈদৰ জৰিয়তে কেনেকৈ ভাতৃত্ববোধ গোটেই বিশ্ববাসীলৈ বিয়পাব পাৰোঁ, এক ভাতৃত্বৰ সৃষ্টি কেনেকৈ কৰিব, তাৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা থাকিব। তাৰপিছত সমূহীয়া ঈদৰ নামাজ থাকিব। গতিকে আমি এইবাৰ যথাযথ চেষ্টা কৰিছোঁ আমাৰ বিলাসীপাৰা যি ঈদগাহ সজাই তুলোঁ। ইয়াত আমাৰ বিলাসীপাৰা অঞ্চলৰ যুৱ সমাজে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰিছে। কষ্টৰ ফলত আমাৰ ইমান ধুনীয়া পৰিৱেশ হৈছে। যিখিনি ব্যক্তিক দেখিছে, ইয়াৰ পিছতো আৰু বহু যুৱক বিলাসীপাৰা আছে যিসকলে বিভিন্ন ধৰণে আমাক সহায় কৰিছে। বিলাসীপাৰাৰ এই যুৱকৰ বাহিৰেও আমাক মানসিকভাৱে পৰামৰ্শ দি শাৰীৰিকভাৱে বিভিন্নজনে সমগ্ৰ বিলাসীপাৰা অঞ্চলৰ সমগ্ৰ ৰাইজে এইবাৰ আমাৰ লগত সহযোগিতা কৰি এক পূৰ্ণাংগ ঈদৰ এটা ৰূপ দিবলৈ বা ঈদগাহৰ ডেকৰেশ্যনৰ ৰূপ দিবলৈ আমাক সহায় কৰিছে। গতিকে এই চেগতে মই আকৌ এবাৰ সমগ্ৰ বিশ্ববাসীৰ লগতে আমাৰ ৰাজ্যৰ সমগ্ৰ অসমীয়া ৰাইজক আমি আমাৰ তৰফৰ পৰা ঈদুল আজহাৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদে আমাৰ সমগ্ৰ বিশ্বত আমাৰ ৰাজ্যত এক ভাতৃত্ববোধ সৃষ্টি কৰক। এই ঈদৰ জৰিয়তে গোটেই বিশ্বত এক মংগলময় পৰিৱেশৰ সৃষ্টি হওক, শান্তিৰ সৃষ্টি হওক, এয়া আমি ঈদ উদযাপন সমিতিৰ পৰা আমি কামনা কৰিছোঁ। আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আমাৰ এই ঈদৰ এই বিলাসীপাৰা ঈদৰ যি আয়োজন আপোনালোকে চাই যাওক। ঈদৰ নামাজত অংশগ্ৰহণ কৰক, দোৱা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰক। আৰু সমগ্ৰ বিশ্ববাসীক মই ইছলাম ধৰ্মী বিশ্ববাসীক অনুৰোধ জনাইছোঁ, আপোনালোকে বিশ্বৰ শান্তি বিশ্বৰ মংগলৰ কাৰণে এইবাৰ ঈদত দোৱা কৰক। তাৰে কামনা কৰিছোঁ, সকলোৰে মংগল হওক। আকৌ এবাৰ সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।